নমস্কাৰ। ৬৫,৬৭০ জন বিদেশীক কাৰ জৰিয়তে স্বদেশী কৰাৰ সিদ্ধান্ত লৈছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বাধীন বিজেপি চৰকাৰখনে। হয়, অসম চৰকাৰে গুৰুত্বপূৰ্ণ নিৰ্দেশনা দিছে যে যিসকল হিন্দু বাংলাদেশী আছে সেই হিন্দু বাংলাদেশীসকলক কাৰ জৰিয়তে স্বদেশী কৰিবৰ বাবে প্ৰত্যেকখন জিলাৰ বিদেশী ন্যায়াধিকৰণলৈ অসম চৰকাৰে নিৰ্দেশ দিছে। প্ৰত্যেকখন জিলাৰ আয়ুক্তলৈ তেখেতলোকে নিৰ্দেশ দিছে আৰু কৈছে যিসকল হিন্দু বাংলাদেশীয়ে 2014 চনৰ 31 ডিচেম্বৰ পূৰ্বে ভাৰতলৈ আহিছিল, অসমলৈ আহিছিল, তেখেতলোকৰ যিসমূহ গোচৰ চলি আছিল সেই গোচৰসমূহ প্ৰত্যাহাৰ কৰা হ'ব। এই সিদ্ধান্ত অসম চৰকাৰ বিজেপি চৰকাৰৰ। গতিকে আমি স্পষ্টভাৱে কৈছোঁ যে ৬৫,৬৭০ জনৰ বিৰুদ্ধে বিদেশী বুলি গোচৰ চলি আছিল আৰু যিসকল হিন্দু বাংলাদেশীয়ে পাকিস্তান আৰু বাংলাদেশৰ পৰা অসমলৈ আহিছিল, ভাৰতলৈ আহিছিল, তেওঁলোকৰ বিৰুদ্ধে গোচৰ চলি থকাৰ পিছতে আজি অসম চৰকাৰে যি গুৰুত্বপূৰ্ণ নিৰ্দেশ দিছে এই নিৰ্দেশক আমি তীব্ৰ বিৰোধিতা কৰিছোঁ আৰু আমি কৈছোঁ যে অসম আৰু অসমীয়াই কোনো কাৰণতে বিদেশী গ্ৰহণ নকৰে। বিদেশী সেয়া হিন্দুৱে হওক মুছলমানেই হওক। আমি কৈ আছোঁ যে চৰকাৰে তেখেতলোকৰ যি ষড়যন্ত্ৰ, তেখেতলোকৰ যি পৰিকল্পনা, এই পৰিকল্পনাক আমি সাকাৰ ৰূপ দিবৰ কাৰণে কেতিয়াও দিব নোৱাৰোঁ। অসমীয়া জাতিয়ে বাংলাদেশীৰ বিৰুদ্ধে যুঁজি আছিল, অসমীয়া জাতিয়ে বিদেশীৰ বিৰুদ্ধে যুঁজি আছিল, অসমীয়া জাতিয়ে অসম আন্দোলন কৰিছিল, ভাষা আন্দোলন কৰিছিল। 855 জন অসমীয়া তেজাল যুৱক যুৱতীয়ে বিদেশীৰ বিৰুদ্ধে মাত মাতি শ্বহীদী বৰণ কৰিবলগীয়া হৈছিল আৰু সেই জাতিক এতিয়া সংখ্যালঘু কৰিবৰ কাৰণে বিজেপি চৰকাৰে কাৰ জৰিয়তে যি পৰিৱেশ ৰচনা কৰিছে, কাৰ জৰিয়তে যি ধৰণে এতিয়া নাগৰিকত্ব দিব খুজিছে, বিদেশীসকলৰ বিৰুদ্ধে যি গোচৰ চলি আছে এই গোচৰ প্ৰত্যাহাৰ কৰিবৰ কাৰণে যি নিৰ্দেশ দিছে এই নিৰ্দেশৰ বিৰুদ্ধে আমি ৰাইজৰ দল আছোঁ। ৰাইজৰ দলে স্পষ্টভাৱে কৈছে যে আমি কোনো কাৰণতে হিন্দুৱে হওক মুছলমানে হওক কোনো বাংলাদেশী বোজা গ্ৰহণ কৰিব নোৱাৰোঁ। আমাৰ জাতিৰ অস্তিত্ব ৰক্ষাৰ বাবে আমি যি সংগ্ৰাম কৰিছিলোঁ এই সংগ্ৰাম অব্যাহত থাকিব। এই সংগ্ৰামৰ জৰিয়তে আমি অসমৰ পৰা প্ৰতিজন বিদেশীক খেদিবৰ কাৰণে বদ্ধপৰিকৰ আৰু বিজেপি চৰকাৰে যি সিদ্ধান্ত লৈছে এই সিদ্ধান্তক বাতিল কৰিবৰ কাৰণে আজি আমি দাবী জনাইছোঁ।